শ্ৰীমদ ভাগৱতৰ প্ৰতিটো অধ্যায়ত বৰ্ণিত, হয়নে? যিখিনি কাহিনী আছে, সেয়া লাগিলে ভক্ত ধ্ৰুৱ হওক, ভক্ত প্ৰহ্লাদ হওক, মহাৰাজ অম্বৰীশ হওক, বিপ্ৰ দামোদৰ হওক, তেওঁলোকৰ জীৱনটোলৈ চালে নালাগে যে ভক্তি সহজ। আমাক যদি মোৰ দেউতাই যদি ক'লেহেঁতেন তই নাম লোৱা বাদ দে, নহ'লে তোক পাহাৰৰ পৰা দলিয়াই থৈ আহিমগৈ, হয়নে? সেইদিনাই বাদ দি দিলোহেঁতেন, পিছত হৰি ভক্তি কৰিম, মৰিবলৈ নাই ক'লোহেঁতেন, আজিও কম যদি সেইটো পৰিস্থিতি আহে। ভক্ত ধ্ৰুৱক যদি দেউতাকৰ কোচত উঠিবলৈ নাপাই পেলাই মা সুনীতিৰ ওচৰলৈ গৈ পেলাই মা সুনীতিয়ে যেতিয়া ক'লে যে বোপাই তুমি যি বিচাৰিছা ভগৱানেহে দিব পাৰিব, গতিকে তুমি ভগৱানক বিচাৰি যোৱা। ভক্ত ধ্ৰুৱ শিশুমতীয়া মনেৰে ঘৰৰ গৃহ এৰি গুচি গ'ল ভগৱানক বিচাৰি। মই কিন্তু ভুলতো নাযাওঁ, হয়নে? সেইটো কথা অকণমান হজম কৰিবলৈ টান হয়। বিপ্ৰ দামোদৰলৈ চাওক, খাবলৈ এমুঠি চাউল নাই, উপায় নাপায় শেষত তেওঁৰ পত্নীয়েও কয়গৈ যে আপুনি কি মানুহে, নিজৰ দেহাটোলৈ নাচাই ল'ৰা ছোৱালীকেইটা মুখলৈ চাওক, আপোনাৰ বন্ধুটো দ্বাৰকাৰ অধিপতি, কিবা এটা বিচাৰি আনকগৈ, ঘৰখনৰ অৱস্থাটোলৈ চাই, কিন্তু যাব নোৱাৰে। কিয় যাব নোৱাৰে? মহাৰাজ অম্বৰীশ, মহাৰাজ হৰিশ্চন্দ্ৰ, হয়নে? অম্বৰীশ এলা পেচা মানুহ নহয়। হৰি সেৱা কেতিয়া কৰা যায়? মই ইয়াত সেৱা কৰা নাই, কিন্তু সেৱা সেইজনেহে কৰিছে যিজনে ৰাতিপুৱাতে আহি নামঘৰৰ মজিয়াখন পটাপট চফা কৰিছেহি। সেৱা সেইজনেহে কৰিছে যিজনে প্ৰসাদখিনি বিলাবলৈ কলপাতখিনি যোগাৰ কৰি দিছে। সেৱা সেইজনেহে কৰিছে যিকেইজনে ডোংকেইটা চিলাই দিছে, হয়নে? কিয় কোৱা হৈছে? কাৰণ কিবা এটা কৰিব লাগিব, আৰু সেই কৰাৰ উদ্দেশ্যটো ঈশ্বৰৰ প্ৰীতি হ'ব লাগিব। আজি এই কৰ্মটোৰ, এই যে মই কথা কৈ আছোঁ, এই কৰ্মটোৰ বিনিময় এটা আছে, কিন্তু কলপাত কেইখিলা পাতি দিয়া কৰ্মটোৰ বিনিময়টো নাই, আছে জানো? নাই। নামঘৰখন মচি দিয়াৰ কোনো বিনিময় নাই, ভকতসকলে চাহ খোৱা বাতিকেইটা ধুই দিয়াৰ কোনো বিনিময় নাই, হয়নে? য'ত বিনিময়টো হৈ যায় তাত মূল্যটো নাথাকেগৈ, অৰ্থাৎ পুণ্যটো নাথাকেগৈ। বিনিময় হৈ গ'ল নে ইজনে লৈ গ'ল, কিন্তু মই কৰা কামটোত বিনিময় আছে। বুজি পাইছে? খোলাকে ক'বলৈ মই বেয়া পাইছোঁ, হয়নে? ইয়াত পুণ্যটো নাই, সেইকাৰণে ইয়াত দিয়াহে যায়। তাৰ উদাহৰণ মহাৰাজ অম্বৰীশ বুলি কিয় কোৱা হৈছে? মহাৰাজ অম্বৰীশ এটা সময়ত বোলে সমগ্ৰ জম্বুদ্বীপৰ অধিপতি আছিল। এতিয়া জম্বুদ্বীপৰ অধিপতি মানুহজনৰ কিমান গ্ৰেভিটি হ'ব লাগিব? ৰজা হয়, এজন বোলে হৰিভক্ত। আগৰ দিনত ভাল আছিল, ভাৰতবৰ্ষৰ বোলে ৰজা মহাৰজাবিলাকো একোজন ডাঙৰ ডাঙৰ ভক্ত আছিল। আজিকালি কনচেপ্টবিলাক চেঞ্জ হৈ থাকিলে, সেইকাৰণে তেতিয়া ধৰ্মনীতি ৰাজনীতি একেই আছিল, এতিয়া চব পাৰ্ট, হয়নে? আগৰ ৰজাসকল একোজন ভক্ত আছিল কাৰণে কোনো বিশৃংখলতা নাছিল সমাজত। এতিয়া এইবিলাক আৰু অকণমান বেলেগ হ'বলৈ ধৰিছে, বাৰু যাই হওক। মহাৰাজ অম্বৰীশে সদায় কি কৰে, ৰাতিপুৱা গা পা ধুই হৰিৰ মন্দিৰলৈ যায়। হৰিৰ মন্দিৰত যিখিনি তেওঁৰ ৰজা হয়, ঈশ্বৰক অৰ্পণ কৰিবলৈ কোনোবা এজনে ভোগ বনাই দিয়ে, কোনোবা এজনে ফুল তুলসী চয়ন কৰি দিয়ে, কোনোবা এজনে চন্দন পিহি দিয়ে, কোনোবাই ফুলৰ মালা গাঁঠি দিয়ে। তেওঁ মন্দিৰলৈ যায়, হৰিক অৰ্চনা কৰে, সেৱা কৰে, গুচি আহে। তেনেকৈ দিন পাৰ হৈ যাওঁতে যাওঁতে এদিন মহাৰাজ অম্বৰীশে ভাবিলে মই মন্দিৰলৈ যাওঁ হৰিৰ সেৱা কৰিবলৈ, কিন্তু সম্পূৰ্ণৰূপতো মই হৰিৰ সেৱা কৰা হোৱা নাই। এইটো ভাৱৰ স্তৰত দেই, যুক্তিৰে নাচাব কথাটো। তেতিয়া ভাবিলে কি, কাৰণ মোক ভগৱানক দিবলৈ মালাডাল গাঁঠি দিয়ে বেলেগ এজনে, মন্দিৰটো মুচি দিয়ে এজনে, ভোগ বনাই দিয়ে আন এজনে, চন্দন পিহি দিয়ে এজনে, ফুল চিঙি দিয়ে এজনে, মই গৈ পেলাই অৰ্পণ কৰোঁ আৰু গুচিহে আহোঁ। মইতোতো জনমটো পাইছোঁ হৰিৰ সেৱা কৰিব, গতিকে মই বেছিকৈ কিমান হৰিৰ সেৱা কৰিব পাৰোঁ এইটোত গুৰুত্ব এটা দিব লাগে। পিছদিনাৰ পৰা কি কৰিলে, কাইলৈৰ পৰা কোনো মন্দিৰলৈ আহিব নালাগে, ফুল মই নিজেই আনি ল'ম, মন্দিৰ মই নিজেই মুচি ল'ম, ভোগ মই নিজেই বনাই ল'ম। যুক্তিৰে নাচাব, পুনৰ কৈছোঁ ভাৱেৰে চাব। সেইটো কি মূৰ্খামি নি? নহয়, ভাৱ। কাৰণ হৰি মন্দিৰ মই নিজেই মচি ল'ম, ভগৱন্তৰ ভোগ বনালেও মই নিজেই বনাই ল'ম, হয়নে? মই আকৌ ভাবি থাকোঁ কি, নহয় মই যাম, ঢাৰিখন কোনোবা এজনে পাৰি দিবহি লাগিব, এনেকুৱাও কেতিয়াবা হৈ যায়। সেইটো নহয়, এইখন হৰিগৃহ বুলি কওঁ ন। এই নামঘৰত কোনোবা এজনে প্ৰসাদ খাই কলৰ বাকলি এটা পৰি আছে, মই যোৰহাটৰ পৰা আহিছোঁ, কলৰ বাকলিটো মই কেলৈ তুলি দিম? নহয়, মোৰ যদি চকুত পৰিছে ময়ো তুলি নিব লাগিব, কাৰণ এইখন কেৱল মগনা গাঁও নপুখুৰী চুকৰ ৰাইজৰ গৃহ নহয়, ইয়াত মোৰো অধিকাৰ আছে। কি ৰূপত? ভক্তৰ ৰূপত, নহয়নে? নামঘৰখন পৰিচালনা কৰা,
বা পৰিষ্কাৰ কৰাৰ দায়িত্বটো কেৱল নামঘৰীয়াজনৰে নহয়, ৰাইজে তেওঁক দায়িত্ব দি থৈছে, কিন্তু নামঘৰ প্ৰতিজন সদস্য। এই কথাখিনি কিয় কোৱা হৈছে? কাৰণ এইখিনি আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত কথা, নহয়নে? ভক্তি তাৰ পৰা বাঢ়ে যে ব্যক্তিজন কিমান বিনয়ী, ভগৱানে সেইটো চায়। বৰ ধুনীয়া ঘটনা এটা আছে। কি হ'ল, এবাৰ বোলে নাৰদদেৱ আহিছিল। নাৰদদেৱে আহি পেলাই দুজন হৰিভক্তক দেখা পালে। হৰিভক্তক দেখা পাই এজন আছিল কি বৰগছ এজোপাৰ তলতে বহি পেলাই মচিৰ কাম কৰিছিল। মচি বুজি পাইছে? জোতা চিলোৱা। লোকৰ জোতা পলিচ কৰি আছে, জোতা চিলাই আছে, ভগৱানৰ নাম লৈ আছে। প্ৰথমতে নাৰদদেৱৰ অকণমান অসহজ ভাৱ এটা অনুভৱ হ'ল। লোকৰ ভৰিটো মোহাৰি মোহাৰি লোকৰ জোতা চফা কৰি কোনো ৰাম নাম লৈছেনে? অকণমান বেয়া লাগে ন? কোনোবাই যদি আনৰ জোতাযোৰ চফা কৰি দিয়ে ভগৱানৰ নাম লৈ থাকে, দেখিবলৈ বেয়া লাগিবনে? নাৰদদেৱও বেয়া লাগিলে। তাৰপৰা অকণমান আগলৈ গৈ পেলাই দেখিলে যে এজনে ভগৱানৰ অৰ্চনৰ কাৰণে ফুল চুল চয়ন কৰি মন্দিৰলৈ গৈছে আৰু দেখিছে যে এইজন কিমান নৈষ্ঠিক, ৰাতিপুৱা গা পা ধুই আৰু ভাল লাগিছে, মনটো ভাল লাগিছে, ফুল চুল ছিঙি একদম হৰি মন্দিৰলৈ গৈছে আৰু সেইজনো হৰিভক্ত। এতিয়া নামটো সকলোৱে ল'ব পাৰে, নাম এই মন্দিৰলৈ যোৱাজনেও লৈছে, এইফালে গছ বটবৃক্ষৰ তলত বহি থকা মুচিজনেও লৈ আছে। তাৰপৰা সেইখিনি সময়তে নাৰদদেৱে তেওঁলোকক দৰ্শন কৰি পুনৰ বোলে বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ গৈ ভগৱানক সুধিলেগৈ বোলে যে প্ৰভু, মৰ্তলৈ যে গৈছিলোঁ দেখিলোঁ এজন মুচিজনে আনৰ জোতা চফা কৰি আছে, তোমাৰ নাম লৈ আছে, আৰু আনজন ভক্তই সম্পূৰ্ণ বিধি বিধানেৰে গা পা ধুই আহি তোমাৰ অৰ্চনৰ বাবে বয় বস্তু ফুল পুষ্প ইত্যাদি যোগাৰ কৰিছে। গতিকে প্ৰভু, তোমাৰ ওচৰলৈ সোনকালে কোনজন আহিব? তুমি সোনকালে কোনজনক কৃপা কৰিবা? তেতিয়াহ'লে ভগৱানে ক'লে বোলে নাৰদ, ইয়াৰ উত্তৰটো মই তোমাক নিদিওঁ, ইয়াৰ উত্তৰটো তেওঁলোকে নিজেই দিব। বুলিব নিজেই দিব? নিজে কেনেকৈ গম পাব কোন মোৰ ওচৰলৈ সোনকালে আহিব, কোনে মোক প্ৰাপ্ত কৰিব পাৰিব? বোলে তেওঁলোকে নিজেই দিব। বোলে কেনেকৈ দিব? তুমি আকৌ তালৈ উভতি যোৱা, উভতি যাওঁতে নিজৰ স্বৰূপ তেওঁলোকৰ সন্মুখত দৰ্শন কৰা, অৰ্থাৎ তুমি প্ৰকাশ্যভাৱে তেওঁলোকৰ সন্মুখলৈ আহিবা, আৰু তোমাক দেখিলে তেওঁলোকে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিব। আৰু এইটো 100% নিশ্চিত কথা, যেতিয়া নাৰদক লগ পাব, নাৰদক লগ পোৱাৰ লগে লগে ভগৱানৰ কথা সুধিব। তেতিয়া ভগৱানৰ কথা সুধোতে তুমি ক'বা যে ভগৱানে বৈকুণ্ঠত বেজীৰ ফুটা এটাৰ মাজেদি হাতী এটা পাৰ কৰিবলৈ চেষ্টা কৰি আছে। কাহিনীটো অকণ বহল আৰু মই মাজৰ অংশটো অকণমান লৈছোঁ। নাৰদদেৱ আহিলে, প্ৰথমতে সেই ভগৱন্তৰ বিধি বিধানেৰে অৰ্চন কৰা ভক্তজনৰ ওচৰত উপস্থিত হ'লগৈ। কথা বাৰ্তা বহুত কিবা কিবি হ'ল আৰু শেষত ভগৱানৰ প্ৰসংগ আহোঁতে তেতিয়া ক'লে যে ভগৱান বৈকুণ্ঠত বোলে বেজীৰ ফুটা এটাই দি হাতী এটা পাৰ কৰিবলৈ চেষ্টা কৰি আছে। তেতিয়া ইজনৰ অকণমান অসহজ হ'ল, সেই বুলিবা আপুনি ৰাতিপুৱা ৰাতিপুৱা কি কথা কৈছে? বেজীৰ মাজেদি হাতীটোতো সোমোৱা সম্ভৱ নে? ভগৱানেনো বেজীৰ ফুটাটোৰ মাজেদি হাতীটো পাৰ কৰিবলৈ কিয় ব্যস্ত হৈ থাকিব? ভগৱান বুলি ক'লে কিমান এটা উচ্চস্তৰীয় পবিত্ৰ সত্তা, তেওঁ কাম নাই নি যে বেজীটোৰ মাজেদি হাতীটো ভৰাবলৈ তেওঁ চেষ্টা কৰি থাকিব? তাৰপৰা নাৰদদেৱে তেতিয়া একো যুক্তি তৰ্ক নকৰিলে আৰু তাৰপিছতো কথোপকথন হ'ল, হৈ পেলাই গুচি আহিলে। এই মুচিজনৰ সন্মুখত গৈ কথা বতৰা পতাৰ পিছত ভগৱানৰ প্ৰসংগ যেতিয়া ল'লে, তেতিয়া তেওঁকো ক'লে যে ভগৱানে কি কৰি আছে বৈকুণ্ঠত? ভগৱানে বোলে বেজী ফুটা এটাৰ মাজেদি হাতীটো পাৰ কৰিবলৈ চেষ্টা কৰি আছে। তেতিয়া ইজনে মুচিজনে আকৌ কৈছে কি যে হয় হয় দেই, ভগৱানৰ কি লীলা, ভগৱানে কি কৰিব নোৱাৰে, ভগৱানৰ একো অসম্ভৱ কাৰ্য তেওঁৰ দৃষ্টিত নায়েই। তলতে বৰগছৰ তলত বহি আছিল, গুটি এটা বৰগছৰ গুটি সৰি আছিল, গুটিটো তুলি পেলাই তেওঁ ভাৱেৰে ক'লে চাওকচোন এই গুটিটো কিমান সৰু বস্তু, কিন্তু ভগৱন্তই এই গুটিটোৰ ভিতৰতে গোটেই বৰগছজোপা সুমুৱাই থৈছে। গতিকে বেজীটোৰ মাজেদি হাতীটো পাৰ কৰানো তেওঁৰ কাৰণে কি ডাঙৰ কাম? তেতিয়া নাৰদদেৱৰ বুজিবলৈ বাকী নাথাকিল। মই ভক্তিৰ নামত, ধৰ্মৰ নামত কেনেকুৱা পৰিৱেশত, কি সাধনেৰে, কি পৰিস্থিতিত কি কৰিছোঁ, সেইটো কোনো বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয় কি? তেওঁৰ ভাৱটো কিমান গভীৰ। ইয়াত মই জানি বুজি বিধি বিধানে কৰিলে মোৰ অকণমান তাত লজিকটো গুচি আহিলে, বুদ্ধিটো গুচি আহিলে ন। এই বেজীটো মাজেদি হাতীটো কেনেকৈ সোমাব? ভগৱানৰ কাম নাই নি? ভগৱানে সেইটো কাম কেলৈ কৰিব? কিন্তু তাত ভাৱৰ গভীৰতা, হয়নে? সেইবাবে তেওঁ ক'লে কি ভগৱানৰ বাবে সকলো সম্ভৱ। বৰগছৰ গুটিটোৰ ভিতৰত যেতিয়া গোটেই বৰগছজোপা সোমাই থাকিব পাৰে, বেজীটোৰ মাজেদি হাতীটো পাৰ কৰাটো তেওঁৰ বাবে কি ডাঙৰ কথা?
হয়নে? সেই ভাৱটো আহিলেহে শৌনকাদি ঋষিসকলে পাইছিল, নহ'লে তেওঁলোকে ভাগৱত নাপালেহেঁতেন। ভাগৱতৰ মহানতা এইখিনিতে, ভাগৱতে ভয় কৰিবলৈ নকয়। সৌ সিদিনলৈকে ধৰ্মৰ প্ৰতি মানুহৰ অকণমান বেলেগ এটা ধাৰণা আছিল, এইটো নাপায়, এইটো নকৰিব, এইটো কৰিলে নৰকত পচিব লাগিব, ভয়। যেতিয়া ভয়ক নিৰ্ভৰ কৰি ধৰ্ম আগবাঢ়ে, মই অকণমান কটু কথা দুটামান কৈছোঁ, তেতিয়াহ'লে সেই ধৰ্মটোক এটা ঘৰৰ প্ৰয়োজন হয়। আৰু ঘৰটোৰ প্ৰয়োজন হ'লে তাত কিছুমান পদবীৰ প্ৰয়োজন হয়, আৰু পদবীৰ প্ৰয়োজন হোৱাৰ লগে লগে কিছুমান গোড়ামীৰো প্ৰয়োজন হয়। সৰুকৈ নাভাবিব, কথাটো গোটেই অসমৰ প্ৰেক্ষাপটত ভাবক। আৰু সেই যেতিয়া ভয়ক আশ্ৰয় কৰি এই প্ৰক্ৰিয়াটোৱে এটা ৰূপ লয়, তেতিয়াহ'লে কি হয়? ধৰ্ম ঈশ্বৰ প্ৰাপ্তিৰ মাধ্যম নহয়, ধৰ্মই ইজন সিজনৰ পৰা আঁতৰাই নিয়াৰ এটা মাধ্যম হৈ গ'ল, যিটো আমাৰ অসমত ঘটিত হ'ল আৰু হৈয়ে আছে। তেওঁ আমুক পন্থৰ, এওঁ আমুক পন্থৰ, তেওঁ গ'লে মই নাযাওঁ, এওঁ আহিলে মই নাযাওঁ। কি এয়া? কি এয়া? হৈছে ধৰ্মৰ প্ৰতি স্পষ্টতা নোহোৱাৰ বাবে। মই কি মানো, আপুনি কি মানে কোনো ডাঙৰ কথা নহয়, কাৰণ ভাগৱতৰ সংস্কৃতিত নাস্তিক দৰ্শনকো গ্ৰহণ কৰা হৈছে। শুনিবলৈ অকণ বেয়া লাগে ন? আস্তিক মানে কি? যি ভগৱানক মানে। কিন্তু ভাগৱতৰ পৰম্পৰা মহানতা এইখিনিত যে এই ভাৰতীয় সংস্কৃতিত নাস্তিক দৰ্শনকো গ্ৰহণ কৰা হৈছে। মানে যে তেওঁ ভগৱান নামানো বুলি কৈছে, এই কথাটোত দৃষ্টি দিয়া নাই। তেওঁ ভগৱান নাই, এই কথাটোত তেওঁৰ দৰ্শনটো কি, সেই দৰ্শনটোকো সন্মান দিয়া হৈছে। হয়নে? মানিবই যে লাগিব কোনো ডাঙৰ কথা নহয়, বুজিব লাগিব খালি। হয়নে? ভাগৱতে কোৱা নাই যে জানি পঢ়ি পেলাই মোক মানা। কৃষ্ণই কেতিয়াও কোৱা নাই অৰ্জুনক যে মোক তুমি মানা। কৃষ্ণই এটা কথাই কৈছে যে তুমি মোক বুজা, বুজিলে মনা নমনা তোমাৰ নিজৰ বিষয় হ'ব। হয়নে? সেইকাৰণে অৰ্জুনক বা মহাৰাজ পৰীক্ষিতক শুকদেৱে ইয়াত কোনো সিদ্ধান্ত দিয়া নাই যে তুমি এইটো কৰিবই লাগিব। তাত কি দিছে? বিকল্প। যথেচ্ছসি তথা কুৰু। সকলো বুজাৰ পিছত শেষত কি ক'লেগৈ? এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা। এইটো হৈছে নম্ৰতা, এইটো হৈছে উদাৰতা, আৰু এইটোৱেই স্বাধীনতা। য'ত চিলমোহৰ মাৰি দি দিয়া যায়, তাত নম্ৰতাও নাথাকে, উদাৰতাও নাথাকে, তাত স্বাধীনতাও নাথাকে। জীৱ স্বতন্ত্ৰ নিজৰ চেতনাৰ সাপেক্ষে কৰ্ম কৰি। ভাগৱতে মাৰ্গটো দেখুৱাই দিছে, নহয়নে? কাকো জোৰ জবৰদস্তি কৰা হোৱা নাই ইয়াত। আৰু তাৰ বাবে যাত্ৰাটো কোনখিনিত আৰম্ভ হয়? ভাগৱতৰ যে 12 স্কন্ধ আছে, আগতেতো 12 স্কন্ধ নাছিল ন? আগতে বোলে ভাগৱতৰ মূল স্বৰূপ হৈছে 4টা শ্লোক। সেই 4টা শ্লোককে ব্যাখ্যা কৰোঁতে কৰোঁতে শুকদেৱৰ হাতত 12 স্কন্ধৰ ৰূপ পালেগৈ। 4টা শ্লোকক তেতিয়া কিমানলৈ ব্যাখ্যা কৰি দিয়া হ'ল চাওকচোন। আৰু শুকদেৱৰ হাততে 12 স্কন্ধ ভাগৱত সম্পূৰ্ণ হৈ গ'ল। মানে 4টা শ্লোকৰ ব্যাখ্যাই হৈছে 12 স্কন্ধ ভাগৱত। তাৰপিছত আকৌ আপোনাৰ মূলে ৰখা নাই যে আমি নতুনকৈ ইয়াত কিবা ব্যাখ্যা কৰি যোগ কৰিব পাৰিম। এইটো আনুষ্ঠানিকতা এইকাৰণেই ৰখা হৈছে যাতে আমি সকলো কথা বুজিব নোৱাৰোঁ, হয়নে? সকলো কথা আমি নাজানো। গতিকে অভিজ্ঞজনৰ পৰা, জ্যেষ্ঠজনৰ পৰা যাতে আলোচনাৰ মাধ্যমেদি বুজি ল'ম, জানি ল'ম, হয়নে? উদ্দেশ্য মাত্ৰ সেইটোৱেই। কিন্তু কেৱল জানি থাকিলেও নহ'ব, কেৱল বুজি থাকিলেওতো নহ'ব। আমি ভাগৱতৰ শাস্ত্ৰ আলোচনাৰ জৰিয়তে আমি কৈ আছোঁ যে ভক্তিহে শ্ৰেষ্ঠ, ভক্তিহে শ্ৰেষ্ঠ, জ্ঞান নালাগে, জ্ঞান নালাগে। কিন্তু অৰ্জন আমি কিয়ে কৰি আছোঁ? জ্ঞানেইতো অৰ্জন কৰি আছোঁ, হয়নে নহয়? আকৌ কৈ আছোঁ কি? জ্ঞানৰ জৰিয়তে ভগৱানক পাব নোৱাৰি, ভক্তিৰ জৰিয়তেহে পাব পাৰি। আৰু জৰুৰী নহয়, ভক্তি বাঢ়িবলৈ হ'লে আমি ঢেৰ কথা জানিব বুজিব লাগিব। এইখিনিতে সংবাদৰ প্ৰসংগ এটা আহে। যেতিয়া এই হনুমন্তক ভগৱান ৰামচন্দ্ৰৰ বাৰ্তা লৈ পেলাই মানে লংকালৈ পঠিওৱা হৈছিল, হনুমন্তৰ সৈতে যেতিয়া ৰাৱণৰ সন্মুখী হৈছিল ন, সন্মুখী হওঁতে তেতিয়া ৰাৱণে হনুমন্তক দৰ্শন কৰি এটা কথা কৈছিল যে ৰাৱণৰ ইষ্ট দেৱতা কোন আছিল? মহাদেৱ, শিৱভক্ত ৰাৱণ। আৰু সেই মহাদেৱৰে অৱতাৰ হৈছে হনুমন্ত, ৰুদ্ৰ অৱতাৰ। তেতিয়া ৰাৱণে কৈছিল যে মই এইটো কথা জনাই নাছিলোঁ যে মই যাক ইষ্টদেৱ বুলি ভজনা কৰোঁ, তেওঁৰ অংশই মোৰ শত্ৰুৰ পক্ষত উপস্থিত হৈ তেওঁৰ সেৱাৰ কৰ্মত নিবৃত্ত হৈ আছে। অৰ্থাৎ যে মহাদেৱৰ অংশই যে যাক মই ভগৱান বুলি ভজনা কৰোঁ, মোৰ ভগৱানজনৰ অংশই মোৰ শত্ৰু পক্ষত অংশৰূপত তেওঁৰ সেৱাৰ নিমিত্তে কাম কৰি আছে। এইটো কথা মই জনাই নাছিলোঁ।
হনুমন্তক দেখি ক'লে। তেতিয়া হনুমন্তই ক'লে যে হে ৰাৱণ, তুমি যদি এই কথা জানি চাই যে তোমাৰ ইষ্টদেৱৰ অংশই সেই ৰাৱণৰ সেৱক ৰূপত তোমাৰ সন্মুখত উপস্থিত আছে, তেতিয়াহ'লে তুমি কিহৰ অভিমানত ৰৈ আছা? তুমি শ্ৰীৰামৰ চৰণলৈ যোৱা, তোমাৰ অপৰাধ তেওঁ মৰ্শন কৰিব আৰু তুমি অনন্তকালৰ বাবে সুন্দৰভাৱে লংকাৰ অধিপতি হৈ থাকিব পাৰিবা। তেতিয়া ৰাৱণে দিয়া উত্তৰটো অকণমান বহুত গভীৰ দৰ্শনযুক্ত আছিল। ৰাৱণে তেতিয়া কৈছিল যে হয় হনুমান, মই যদি ৰামৰ চৰণলৈ যাওঁ, ৰামৰ ওচৰত ক্ষমা বিচাৰোঁগৈ, ৰামে মোক তৎমুহূৰ্ততে ক্ষমা কৰি দিব আৰু মোক জ্ঞান পূৰ্ণ কৰি দিব। কিন্তু মই ৰামৰ ওচৰলৈ নাযাওঁ, কাৰণ ইতিমধ্যে মোৰ ওচৰত ঢেৰ জ্ঞান আছে আৰু এই জ্ঞানৰ পৰা মুক্তি লাগে মোক। ৰামৰ ওচৰলৈ গ'লে মই জ্ঞানপূৰ্ণ হৈ যাম, কিন্তু ইতিমধ্যেই মোৰ ওচৰত জ্ঞান ঢেৰ আছে আৰু সেই জ্ঞানৰ বাবেই মই বন্ধনত আছোঁ। সেই জ্ঞানৰ পৰা মোক মুক্তি লাগে, হয়নে? জ্ঞানো কেতিয়াবা বাধা হৈ যাব পাৰে। যেনেকৈ মই মোৰ কথা যদি কওঁ, মই ভাগৱত পঢ়িছোঁ, মই বুজিছোঁ, মই ব্যাখ্যা কৰিছোঁ। ইয়াত কোনেও ভাগৱত পঢ়া নাই, কোনেও ভাগৱত বুজা নাই, মোৰ কথাহে শুনি আছে। ভাবিবলৈ এইটো বেছি সময় নালাগে নহয়। এইটো কি? এইটো অভিমান। জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গত পাৰ্থক্য একেবাৰে সৰু। জ্ঞানত কি কোৱা হয় যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম, নজনাকৈ মই একো নামানো, হয়নে? কিন্তু চব কথা জৰুৰী নহয় যে জানিবই পাৰিম। ভক্তি মাৰ্গত কি কোৱা যায়? প্ৰথমতে মই মানিম, মানিলে আপোনা আপুনি জানিম, নহয়নে? খেলি মেলি লাগিছে নি কথাষাৰ? নাই লগা নহয়। আপোনাৰ মোৰ পিতৃ মাতৃ, সেই পিতৃ মাতৃকো মানিহে থকা হৈছে। পিতৃ মাতৃক কোনেও দেখা নাই যে নিজৰ পিতৃ মাতৃ বুলি। দেখিছে জানো? জন্ম হওঁতে ইমান জ্ঞান আছিল জানো? নাই ন। জন্ম হোৱাৰ পাছত মাতৃহে জানে কাৰো বীৰ্যে পুত্ৰ, মাতৃয়ে পৰিচয় কৰাই দিয়ে যে মা বুলি মাতা, দেউতা বুলি মাতা, এয়া দাদা, এয়া ককা, হয়নে নহয়? তাত আমি DNA চাৰ্টিফিকেট চাবলৈ যোৱা নাই, প্ৰয়োজনো নাই। তাৰ সেই সম্পৰ্কৰ আধাৰো কি? বিশ্বাস। বিশ্বাস শব্দটো কেৱল ভগৱানৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, গোটেই সংসাৰখন তাৰ আধাৰতে চলি আছে, হয়নে? খালি বিশ্বাসৰ আধাৰটো ভয় হ'ব নালাগে যে আমুক আমুক মতে নকৰিলে পিছত নৰকত মৰিবগৈ লাগিব। এইটো ভয়। ভয়ত কৰা ধৰ্মটো অধৰ্ম, কাৰণ মোৰ ভিতৰি শ্ৰদ্ধা ভক্তি নাই। মই এইকাৰণে কৰি আছো, নহ'লে মই নৰকত মৰিবগৈ লাগিব, হয়নে নহয়? ভিতৰত যেতিয়া শ্ৰদ্ধা ভক্তি নাই, তেতিয়াহ'লে কামটো কৰা নকৰাৰ মাজতো একো পাৰ্থক্য নাথাকিল। সেইকাৰণে ভাগৱতৰ যাত্ৰাটো আৰম্ভ হয় অন্তৰৰ পৰা, হয়নে? কলি যুগত কলি আহি দৰ্জাত টকৰণি দি পেলাই বাহিৰৰ পৰা নুসুমাইহি, কলি ভিতৰৰ পৰা সোমায়। বাকী যিমান বেয়া শক্তি আছে, ভূত পেট লম্ভিলেও মানুহৰ গাত যে লম্ভে কেতিয়াবা দেখা, সেইবোৰ চব বাহিৰা বস্তু। মানুহেও কয় নহয় চব বাহিৰৰ পৰা আহে, কিন্তু এটা বস্তু ভিতৰৰ পৰা যায়, সেইটো হৈছে কলি, কাৰণ সেইটো ভিতৰত থকা বস্তুহে। তাক যদি ধুনীয়াকৈ সাৰ পানী দি থকা যায়, সি লাহেকৈ পালিয়ে পোখালিয়ে বাঢ়িবলৈ ধৰে। আৰু যদি গজালি নেমেলোতে তাৰ ওপৰত বি ঢালি দিয়া যায়, তেতিয়াহ'লে কলিয়ে পালি পোখালিয়ে বাঢ়িবলৈ নাপায়। কলি কেনেকৈ বাঢ়ে? সত্যত এটা দাপৰ কলি। এই চাৰিও যুগত এটা সিদ্ধান্ত আছিল, বসুধৈৱ কুটুম্বকম। আজিকালি কেতিয়াবা ভাষণ দিওঁতে আমি কওঁ বসুধৈৱ কুটুম্বকম মানে কি? গোটেই বসুমতীখনেই, গোটেই বসুন্ধৰাখনেই মোৰ বাবে নিজৰ পৰিয়ালৰ দৰে। কেৱল মোৰ নিজৰ বংশ পৰিয়ালতে পৰিয়াল নহয়, গোটেই পৃথিৱীখনেই মোৰ বাবে পৰিয়াল, হয়নে? কিন্তু এইটো সত্য যুগতহে আছিল। আজিকালি ভাষণতহে থাকে। যেতিয়া ত্ৰেতা পালেহি, ত্ৰেতাত ভাবিবলৈ কি ধৰিলে যে গোটেই পৃথিৱীখনেই মোৰ কাৰণে পৰিয়াল নহয়, আমাৰ নিজৰ নিজৰ ৰাজ্যখনহে নিজৰ বাবে পৰিয়াল। সেইবাবেতো ৰাম ৰাৱণৰ যুদ্ধ। দ্বাপৰ পোৱাহিৰ লগে লগে কি হ'ল যে নিজৰ নিজৰ ৰাজ্যখনো নিজৰ কাৰণে পৰিয়াল নহয়। আমাৰ নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ পৰিয়াল। বাকী মোৰ ককাই ভাই পৰিয়ালে খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে, শুবলৈ পাইছে, নাপাইছে, সেইটো মোৰ দৰকাৰ নাই। মুঠতে মোৰ নিজৰ পৰিয়ালটো ভালে থাকিলেই হ'ল। এইটো দ্বাপৰত হ'ল। সেইবাবে একেটা বংশতেই যুদ্ধ। কলিতটো আৰু ভয়ংকৰ। কলিত এতিয়া ময়ে মোৰ পৰিয়াল, মুঠতে মই ভালে থাকিলেই হ'ল, বাকী কোনে কি গৈছে দৰকাৰ নাই। এইটো কলিৰ কোনোবাখিনিৰ চিন্তা। ইমানেই আত্মকেন্দ্ৰিক হৈ যোৱা গ'ল। কলি ক'ৰ পৰা আহিছে? আঁতৰৰ পৰা অহা নাই, নিজৰ ভিতৰৰ পৰা। এতিয়া মই বুলি যাক কোৱা হৈছে, এইটো চাবলৈ গ'লে যদি ইয়াক দৰ্শন দিব পৰা যায়, এইটো বহুত উচ্চস্তৰীয় চিন্তা হৈ যাব যে ময়ে মোৰ পৰিয়াল। কেনেকৈ উচ্চস্তৰীয়? মই বুলি কাৰ পৰিচয় দিয়া হৈছে?
মই বুলি যদি শৰীৰটোৰ পৰিচয় দিয়া হৈছে, আমি শৰীৰটোৰে পৰিচয় দিওঁ, কিন্তু আন্তৰিকভাৱে যদি আমি চিন্তা কৰি চাওঁ, যদি শৰীৰটোৰ পৰিচয় দিয়া হৈছে তেতিয়াহ'লে সেইটো ভ্ৰমত পেলায়। আৰু যদি তাত ঈশ্বৰৰ অংশৰূপী আত্মাৰ পৰিচয়টো দিয়া হৈছে, সি আত্মকল্যাণ কৰিব পাৰে। পাৰ্থক্য মাত্ৰ সিমানেই। মইটোৰ জেগাত যদি শৰীৰটো ভাবিছোঁ, তেতিয়াহ'লে সি বোলে বন্ধনত পেলায়, কাৰণ এইটোতো অস্থায়ী। সন্মানটো ছালখনহে বচাই ৰাখিছে। ছালখন এৰুৱাই দিলে, না মই আপোনাৰ ওচৰলৈ যাম, আপুনি মোৰ ওচৰলৈ আহিব, যাব জানো? কোনো নাযায়। এতিয়া কথা কৈ থাকোঁতেহে মাধুৰ্য, প্ৰাণ ওলাই যোৱাৰ লগে লগে এইটো কি হ'ব? মৰা আস, হয়নে? সেইখিনিলে উলিয়াই দিব লাগিব। সন্মান তেতিয়াহ'লে কাৰ কৰা গৈছে? ভিতৰত যিটো থকাৰ বাবে এইটোৱে বক বক কৰি থাকিব পাৰিছে। সেইকাৰণে সন্মান কেতিয়াও ব্যক্তিৰ নাই। সন্মান ইতিহাসত আজিলৈকে কোনো ব্যক্তিৰ কৰা হোৱা নাই। শুনিবলৈ অকণমান টান লাগিব পাৰে, সন্মান সদায় স্থানৰহে আছে। ঘৰত যদি সাপটো সোমায়, কোনেও তাত ভগৱান নেদেখে, ময়ো নেদেখোঁ। ঘৰত যদি বিষাক্ত সাপ এডাল সোমাবলৈ হয়, মই তাত ভগৱান দেখিম জানো? একদম নৈতিকতাৰে কৈছোঁ, তাত মই ভগৱান নেদেখোঁ। এইটো কেনেবাকৈ ওলাই পঠিয়াওঁ, কেনেকৈ ফেনাইল ছটিয়াই দিওঁ, এইটো ভাবিম, হয়নে? একেটা সাপেই নামঘৰ মণিকূটত সোমাই থাকক, সি কাৰোবাৰ সাহস আছেনে মাৰিবলৈ যোৱাৰ? মাৰিলেও পিছদিনা চাকি দিবহি লাগিব বা হৰাই দিবহি, বুলিব নামঘৰ মণিকূটত সাপটো সোমাইছিল, মই মাৰি পেলালোঁ, ডাঙৰ কিবা ভুল হ'ব পাৰে, হয়নে নহয়? সাধাৰণ মানসিকতাৰে কৈছোঁ। মোক যদি জন্তু বুলি কয়, মই জানো আপোনাৰ সন্মুখত মই নিজকে ভাল অনুভৱ কৰিম? নকৰোঁ ন? কিন্তু যদি ঘোষণা কৰোঁতে যদি আমুকক সিংহ পুৰুষ বুলি কৈ দিয়ে, তেতিয়া আকৌ বুকুখন ওফন্দি যাব নহয়, হয়নে? আল্টিমেটলিটো জন্তু বুলিয়েই কৈছে। সন্মান তেতিয়াহ'লে কাৰ কৰা গৈছে? সেই সাপটোৰ নহয়, সাপটোৰ স্থানৰ। ঘৰত সোমাইছে কাৰণে সি মাৰ খাইছে, আৰু মণিকূটত সোমাইছে কাৰণে সি সাক্ষাৎ ভগৱান আহিছে বুলি ভবা হৈছে। জন্তু বুলি ক'লে বেয়া পাইছোঁ, সিংহ পুৰুষ বুলি ক'লে বুকুখন ভাল লাগি গৈছে, হয়নে? সেইকাৰণে স্থানৰ সন্মানটো যেতিয়া, যে সন্মান কাক কৰা হৈছে? স্থানখনত থকাৰ কাৰণে, তেতিয়া ৰেছপঞ্চিবিলিটিটো থাকে। লাগিলে সেইটো ভৌতিক কৰ্মতেই হওক, আধ্যাত্মিক জগতখনৰ কৰ্মতেই হওক। যেতিয়া এই ভ্ৰমটো পালিবলৈ মই আৰম্ভ কৰি দিওঁ যে মোক সন্মান কৰিছে, মোৰ কামৰ সন্মান কৰিছে, তেতিয়াহ'লে ব্যক্তিজন ভ্ৰমত সোমাই যায়। মায়া মানে এইটোও মায়া, যে সন্মান কাৰ কৰা হৈছে তাক চিনি নাপায়, মোক কৰি আছে, মোক কৰি আছে, শৰীৰটো কৰি আছে বুলি ভাবি থকাটো। যেতিয়া এই ক্লেৰিটিটো আহে যে মোক কৰা নাই, মই থকা স্থানখনকহে কৰা হৈছে, আৰু সন্মান সেই স্থানখনেহে পায়। কাৰণ মই থকাৰ আগতো সেইখন স্থান আছিল, মই থকাৰ পাছতো সেইখন স্থান থাকিব। মই আজি যিখন স্থানত আছিলোঁ, আগতে কোনোবা আছিল, তাৰপিছত কোনোবা আহি ভৰ্তি কৰিবহি, হয়নে? পৰিয়ালৰ ভিতৰতো তেনেকুৱা। আজি পিতৃ মাতৃ হওক, পুত্ৰ ভাৰ্যা হওক, সুহিত বন্ধু যোনেই নহওক, যাৰ যিটো দায়িত্ব সেই স্থানৰ বাবেহে। যিদিনা স্থানটো নাইকিয়া হ'ব, সেইদিনা একো নাই। আৰে মানুহে পিন্ধি থকা আঙুঠিটোও লগত যাবলৈ নিদিয়ে, বাকী আকৌ মিঠকৰ জোতা চেণ্ডেল চব শ্মশানলৈ পঠাই দিয়ে। এইটো খুলি থ'বলৈতো নাপাহৰে, পাহৰে জানো? শত্ৰুটোৱে খুলিবলৈ যায় নি? এইটো খুলিবলৈ নাযায়, নিজৰ ঘৰৰ মানুহকেইটাই খুলি থ'ব। মানে ক'ত আসক্তিটো দেখুৱাইছে? শুনিবলৈ বেয়া, শৰীৰটোতেই। এইটোৱে সৰ্বস্ব নহয়, সেই ক্লেৰিটিটো লাগে। মহাৰাজ পৰীক্ষিতৰ জৰিয়তে কি দেখুৱালে? মানুহে আজিও ভাবি থাকে যে পৰীক্ষিতৰ হাতত 7টা দিন আছিল, 7 দিনৰ ভিতৰত তেওঁ মৰিব বুলি যেতিয়া গম পালে, এইকাৰণেই ভাগৱত শুনিলে, মৰা আগত ভাল কথা দুটামান শুনি অন্তত শান্তিৰে মৰিব পাৰিলে। আৰু এতিয়াও আমাৰ 80% মন মগজুত এইটো কথা সোমাই আছে যে ভাগৱত এইকাৰণে শুনা যায়, বা পৰীক্ষিতে শুনিছিল, মৰাৰ আগত আগচোৱাটো হৈছৈতে পাৰ হৈ গ'ল, মৰাৰ আগমুহূৰ্তত অন্তত শান্তিৰে বহি ভাল কথা দুটামান শুনি গ'ল। আৰু ভাগৱত সেইকাৰণে শুনা যায় নি? নহয়। মৃত্যুৰ আগতীয়া জাননীয়ে আমাৰ মৰাৰ কথা পাতিলে মানুহে ভয় কৰে। ঘৰতো মৃত্যুৰ কথা পাতিলে নাপায় নাপায় বুলি কয়, কয়নে নকয়? কিন্তু মৰা কথা পাতিব লাগে। দিনটোত যদি 70 বাৰ নিজৰ মৃত্যুটোৰ কথা মনত আছে, তেতিয়া তেওঁক নিয়ম দিব নালাগে, তেওঁক নীতি শিক্ষা দিব নালাগে। তেওঁ জীৱনত এটাও বেয়া কাম নকৰে, একো বেয়া ভাবিব নোৱাৰে। যেতিয়া গম পাই আছে যে আজি দিনটো পাৰ হ'ল, মানে এটা দিন কমিলে, এতিয়া কথা কৈ থাকোঁতো মই মৰিব পাৰোঁ, কি গ্যাৰেণ্টি আছে? মৃত্যুৱে নটিফিকেশ্যন, মোবাইলটোও আপোনাৰ চাওকচোন, পৃথিৱীখনৰ মানুহে কিমান চিন্তা কৰে। মোবাইলটো ৰিচাৰ্জ শেষ হোৱাৰ 3 দিনৰ আগৰ পৰা এগৰাকীয়ে নটিফিকেশ্যন দিবলৈ আৰম্ভ কৰি দিয়ে, ৰিচাৰ্জ শেষ হ'ব, ভৰাই লওক, হয়নে? জমে নটিফিকেশ্যন নপঠাই নহয়, হয়নে? কেতিয়া এণ্ট্ৰি মাৰিব একো গমেই নাপাওঁ। ইমান অনিশ্চয়তাত চলি আছোঁ, হয়নে? জীৱনটো আনপ্ৰিডিক্টেবল, অনিশ্চয়তাত চলি আছে। বিজ্ঞানতো সেইকাৰণে অনিশ্চয়তাৰ নীতি আছে। গোটেই জগতখন অনিশ্চয়তাত চলি আছে, আৰু সেই অনিশ্চয়তাতে আপুনি মই আহিছোঁ।
শুনিবলৈ আকৌ অকণমান বেয়া হ'ব পাৰে, কিন্তু বাস্তৱ হয়। আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হ'ল নে অনিচ্ছাকৃতভাৱে হ'ল বাৰু? নিজক যদি সুধি চোৱা যায় উত্তৰটো কি পাব? ইচ্ছাকৃতভাৱে নাই হোৱা। আপোনাৰ মোৰ এই শৰীৰটো প্ৰাপ্তি ইচ্ছাকৃতভাৱে নাই হোৱা। ইচ্ছা কৰি নিজে পাইছোঁ জানো? এইটো নাই পোৱা। পিতৃ মাতৃয়েও ইচ্ছা কৰি দিয়া নাই, অনিচ্ছাকৃতভাৱেহে হৈছে, হয়নে নহয়? এই শৰীৰটো অনিচ্ছাকৃতভাৱে পোৱা গৈছে। তেতিয়াহ'লে ভাবি চাওকচোন, অনিচ্ছাকৃতভাৱে শৰীৰটো পাই আজি ইমান দিনলৈকে চলি আছোঁ, তেতিয়া ইচ্ছা কৰি তেওঁক পোৱা এইটো জনমতে কিয় সম্ভৱ নহয়? লক্ষ্যটো স্পষ্ট হ'ব লাগে। ভাগৱত মাৰ্গলৈ কিয় আহিছোঁ? কেৱল এটা পৰম্পৰাত আছোঁ কাৰণেই নহয়। লক্ষ্যটো যেতিয়া স্পষ্ট হয়, তাত নীতি নিয়মৰ প্ৰয়োজনীয়তা খুব কম হ'লেও হয়। কেনেকৈ কৈছোঁ? তাৰ পৰা মই নীতি নিয়ম নাই কৰিবলৈ যোৱা নাই। লক্ষ্যটো স্পষ্টতাৰ কথা গুৰুত্ব এটা দিবলৈ যাওঁতে তাৰ প্ৰমাণ ৰূপত আমি কাক চাব পাৰোঁ? হিৰণ্যকশিপু, দুৰ্দান্ত দৈত্য, কোনো ধৰ্ম কৰ্ম নকৰে, একোৱেই নামানে। কিন্তু সেই দুৰ্দান্ত দৈত্য হিৰণ্যকশিপুও যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, সকলোৱেতো দেখিছেই ভাওনাটো, হয় জানো? বোলে ব্ৰহ্মাক উপাসনা কৰি থাকোঁতে বোলে গাত উঁয়ে ধৰি গৈছিলগৈ, হয়নে নহয়? বৃক্ষাসনত বহি ঊৰ্ধ্ববাহু হৈ ব্ৰহ্মাক উপাসনা কৰিছিল। 10 মিনিট মই ভগৱানক চিন্তা কৰোঁ বুলি গোসাঁই ঘৰত বহিলে মনটোলৈ নহা চিন্তাকেইটাও মোৰ আহে, আৰু সেইটোৱে একো নীতি নিয়ম পালন নকৰি 1000 বছৰ এটা ভৰিৰ ওপৰত থিয় হৈ আছে, অকণো বিচলিত হোৱা নাই। ক'ৰ পৰা শক্তি আহিল? কশিপুটো দৈত্য আছিল ন? কোনোটো ঋষি নাছিল, কোনো মুনি নাছিল, কোনো সংযমী ব্যক্তি নাছিল। মই সংযমী হোৱাৰ পাছত, নীতি কথা জনাৰ পাছতো মোৰ ভিতৰত সেই স্থিৰতাটো কিয় নাই? ভাবিবলগীয়া হয় নে নহয়? চাবলৈ গ'লে ভাবিবলগীয়া হয় নে নহয়? কিয় আহিছিল? কাৰণ কশিপুৰ দৈত্য আছিল, সেইটো সুকীয়া কথা, কিন্তু সেই দৈত্যটোৰ পৰা সেইখিনি শিকিবলগীয়া আছে। কি? তেওঁ ক্লেৰিটিটো আছিল। কাৰণ তেওঁৰ ওচৰত ছেকেণ্ড অপশ্যন নাৰাখিছিল। তেওঁ নিজৰ 100% নিজৰ টপত লগাই দিছিল যে মই টপ কৰিবই লাগিব, মোৰ ছেকেণ্ড অপশ্যন নাই, মই ব্ৰহ্মাদেৱক সন্মুখত প্ৰকট কৰাবই লাগিব, তেওঁৰ পৰা বৰ পাইহে মই পাছৰখিনি কাম আৰম্ভ কৰিব পাৰিম, হয়নে? নিজৰ 100% দি দিলে। আৰু সেইখিনি সময়ত এটাই লক্ষ্য, যে ঘৰ পৰিবাৰ কি হৈ যায় সেইটোও চিন্তা নকৰিলে, যে মই মুঠতে মোৰ নিজৰ টপত সফল হ'ব লাগিব, হয়নে? ভগৱত মাৰ্গতো সেই স্পষ্টতাটো প্ৰয়োজন। এনেকৈ হ'লে কেনেকৈ চলিম, এইটো হ'লে আকৌ এইটো কেনেকৈ হ'ব, সেইটো দায়িত্ব তেওঁৰ। আৰু আপুনি মই নিজে চিন্তা কৰি একো পৰিৱৰ্তন কৰিব নোৱাৰোঁ। পোৱা নোপোৱা আপোনাৰ মোৰ ওপৰত নিৰ্ভৰ নকৰে। আজিকালি ৰুল এটা আছে, মাই লাইফ মাই ৰুল বুলি কয় যে, নহয় জানো? মোৰ জীৱন মোৰ কথা, কাৰো জীৱন নহয়, কাৰো কথা মতে নচলে। আৰু ভাবক, কাৰো কথা মতে সৃষ্টিত একো নহয়, তেওঁৰ মতেহে হ'ব, হয়নে নহয়? কোনোবাই কৰিব পাৰিছেনে নিজৰ ইচ্ছামতে? আজিলৈকে সংসাৰখনত কিবা এটা আৰু কিবা এটা কৰিলেও তাত কিবা এটা 0.001% হ'লেও কিবা এটা কম থাকি যায়। কাৰণ কেতিয়াবা আকৌ এনেকুৱাও হয়, মানুহবিলাক আজিকালি বহুত ধাৰ্মিক হৈছে, আগতে ইমান নাছিল। এতিয়া ধৰি লওক পৰিৱেশ এটা বাঢ়িবলৈ ধৰিছে, যথেষ্ট ধৰ্মৰ প্ৰতি প্ৰীতিও বাঢ়িছে, হয়নে? তাৰ মাজতো কেতিয়াবা চাবচোন শংকাত ভুগিব লগা হয়। মইচোন ধৰ্ম কৰ্ম কৰিছোৱেই, মই কাৰো বেয়াটোও নাভাবোঁ, মই কাৰো অহিত হোৱাটো চিন্তাও নকৰোঁ, তথাপিচোন মোৰ জীৱনতে এনেকুৱা কিয় হয়? কেতিয়াবা অকণমান মনে নিমিলা ঘটনা এটা যেতিয়া ঘটে, সেই পৰিস্থিতিতে ভাবিবলৈ বাধ্য কৰি দিয়ে, বোলে ঈশ্বৰ আছে জানো, ইমান কৰি আছোঁ হয়, ইমান ভাবি আছোঁ হয়। সেইখিনি সময়ত ভাগৱতে কি কৈছে? যে জুলুঙাত এইটো জনমৰে জমা নাই, বহুত পাৰ কৰি আহিছোঁ, হয়নে? কেৱল এইটো জনমৰে ফল ভোগ কৰি থকা নাই, আৰু কি কি জমা আছে ঠিক নাই। শেষত পিতামহ ভীষ্ম ভাবিবলগীয়া হৈ গ'লগৈ। যিজন ব্যক্তি ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল, তেওঁ কি প্ৰয়োজন আছিল ইমান 6 মাহ দিন সৰহজ্যাত পৰি থকা? ইমান কষ্ট ভুগি আছে, তেওঁতো শৰীৰটো এৰি দিব পাৰিলেহেঁতেন ন? কিন্তু নাই এৰা। পিছত ভগৱানক সুধিলেগে যে প্ৰভু, মইনো এনেকুৱা কি কাম কৰিছোঁ যাৰ বাবে মই সৰহজ্যাত পৰিব লগা হ'ল? পূৰ্ব জনমত বোলে এই সাপ এডাল ধৰি কাঁইটীয়া গছ এজোপালৈ দলিয়াই দিছিল, কাঁইটীয়া গছজোপাতে সাপডাল পৰি পেলাই বহুত কষ্ট ভুগি পেলাই মৰিব লগা হ'ল। ঈশ্বৰে জমা ৰাখিলে, আৰু সেইটো ক'ত ফিল আপ কৰিলেহি? মহাভাৰতৰ যুদ্ধৰ মাজত। কিয় দেখাইছে? কাহিনীটো হৈছিল নহৈছিল সেইটো আমাক নালাগে, কাহিনীটোৱে কি ক'ব বিচাৰিছে? কৰ্মফল। আমি পদাৰ্থ বিজ্ঞানতো পাওঁ নহয়, নিউটনৰ গতিসূত্ৰ, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে? সেই কথাটো নিজৰ জীৱনতো প্ৰযোজ্য। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। মই যি দি থৈছোঁ সেইটোৱে মোৰ জীৱনত ৰিফ্লেক্ট কৰিব। মই আপোনাক যদি ভালটো কৈছোঁ, মোৰ জীৱনত কাৰো শক্তি নাই বেয়াটো অনাৰ, আৰু মই যদি আপোনাক অকণমানো বেয়া কৰি থৈছোঁ, কোনো দেৱতাৰ শক্তি নাই যে সেইটোক পৰিৱৰ্তন কৰিব পৰা।